हेलो एभ्रिवान की खबर आपनलोकर भातकेरेलार अन्य এটা ৰেচিপি হইতে মই ঋতুশ্ৰী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। মই ভাতকেৰেলা আগতে এটা বেলেগ ৰেচিপি দিছিলো, আজি ইটো বেলেগ একদম সহজ, আপোনালোকে ট্ৰাই কৰিব পাৰে। তো ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে ভাতকেৰেলাকেইটা এনেকৈ কাটি লৈছো। এতিয়া ৰুকনিখনেৰে গোটেইকেইটা ভাতকেৰেলা ৰুকি লৈ লওঁ। ভাতকেৰেলাকেইটা এতিয়া ৰুকা হৈ গ'ল মোৰ। এতিয়া 6টা ভাতকেৰেলাত মই 3টা পিঁয়াজ লৈছোঁ, 3টা জলকীয়া লৈছোঁ। আপোনালোকে জলকীয়াটো বেছি দিব পাৰে, মই 3টা দি দিছোঁ। আকৌ মই ইয়াতে বেসন দিছোঁ, বেসন 4 চামুচ দি দিলোঁ। এতিয়া হালধি দিলোঁ আৰু সোৱাদ অনুসাৰে নিমখ দিম। পিঁয়াজখিনি কাটি এইখিনি ভালকৈ মুঠি ল'ব লাগিব। এতিয়া এইখিনি ভালকৈ মুঠি ল'ম। মই ইয়াতে পানী দিয়া নাই, আপোনালোকে অলপমান দিব পাৰে। মই পানী দিয়া নাই কাৰণ পিঁয়াজত অলপমান পানী নিচিনা থাকে, তো এইখিনি মই পানী নিদিয়া কৰি ভালকৈ মুঠি ল'ম। মোৰ মঠা হৈ গ'ল। সৰিয়হৰ তেল দিছোঁ, সৰিয়হৰ তেলটো ভালকৈ গৰম হ'বলৈ দি মই এতিয়া বৰা যেনেকৈ বনাই পকৰি তেনেকৈ মই দি দিছোঁ। আৰু গেছটো ল' ফ্লেমত ৰাখিব, তেতিয়া ভিতৰখিনি সিজি যাব ভালকৈ। এনেকৈ মই বাকীকেইটা পকৰিও দি দিলোঁ। মোৰ পকৰি ৰেডি হৈ গ'ল। আপোনালোকে চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। বহুত টেষ্টি লাগিছে। যোনে ভাতকেৰেলা নাখায় এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে। তো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।